কাছমাৰী আঞ্চলিক সনাতন ভাগৱতী বৈষ্ণৱ ধৰ্ম সভাৰ সৌজন্য আৰু বালিচাপৰি প্ৰাথমিক উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ ও ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত হয়। ব্যাখ্যা কৰে তেজপুৰ বিশ্বনাথ চাৰিআলিৰ ৰন্টু শইকীয়াই। সৰ্বপ্ৰথমে আমি এই সংবাদ চেনেলৰ কৰ্মকৰ্তাসকলক আমি ধন্যবাদ জনাইছোঁ। আজি আমি আমাৰ এই বালিয়াচাপৰি প্ৰাথমিক তথা বালিয়াচাপৰি বৰনামঘৰত দুদিনীয়া কাৰ্যসূচীৰে যি ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিলে, সেই উদ্দেশ্যে আপোনালোক আহিলে আমি আপোনালোকৰ জৰিয়তে এই সংবাদটো জনাব খুজিছোঁ যে বৰ্তমান সময়ত দেশত যেনেধৰণে হিংসা, হত্যা, ধৰ্ষণ, লুণ্ঠন আদিয়ে গ্ৰাস কৰিছে, সেই অনৈতিক কাৰ্যবিলাকৰ পৰা পৰিত্ৰাণৰ উপায় হিচাপে আমি যি আধ্যাত্মিক অনুষ্ঠান, সেই অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰি দেশলৈ এটা কথা সমাজৰ মাজলৈ আমি বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ, যাতে সমাজবিলাক সংস্কাৰমুখী হওক, অনাগত দিনবিলাকত ভৱিষ্যত প্ৰজন্মই যাতে সুস্থিৰ ৰূপত জীয়াই থাকিবলৈ শিকক, আমি তাকে কামনা কৰি এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। অনুষ্ঠানটো দুদিনীয়া। আমাৰ কাৰ্যসূচীৰ সৰ্বপ্ৰথমে আছিলে বন্তি প্ৰজ্বলন, তাৰ পাছতে আছিলে ধৰ্মধ্বজা উত্তোলন আৰু ইয়াৰ পাছত আছিলে আমাৰ স্মৃতি তৰ্পণৰ, শেষান্তৰত আছিলে নাম প্ৰসংগৰ পাছতে চাৰি শাস্ত্ৰ পাঠ আৰু ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। সেয়েহে দ্বিতীয় দিনা কাৰ্যসূচী হিচাপে আছিলে আমাৰ প্ৰাতকালৰ যি প্ৰাত প্ৰসংগ, ইয়াৰ অন্তত আছিলে পুনশ্চ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠান। সেয়েহে বৰ্তমান সেই অনুষ্ঠান আমাৰ চলি আছে। ইয়াৰ শেষতে ভাগৱত ব্যাখ্যাকাৰৰ সমজুৱা একাষাৰৰ অন্তত আজিৰ কাৰ্যসূচী সমাপ্ত কৰিব। আধা ঘণ্টা গালি পাৰিলে তোৰ একো হোৱা নাই। বুদ্ধদেৱে বৰ সুন্দৰ এটা উদাহৰণ দিছিল। আপুনি যদি কাৰোবাৰ ঘৰত এটা উপহাৰ লৈ গৈছে দিবৰ কাৰণে, আমি যেনে বিয়া বাৰুবিলাকত উপহাৰ লৈ যাওঁ, বিয়া বাৰুবিলাকত উপহাৰ এটা দিবলৈ যাওঁ, কৈছে আপুনি এটা উপহাৰ লৈ গৈছে কাৰোবাক দিবৰ কাৰণে, উপহাৰটো আপুনি তেওঁক গতাই দিলে, কিন্তু তেওঁ ক'লে যে ক্ষমা কৰিব, মই আপোনাৰ উপহাৰটো ল'ব নোৱাৰিম। তেতিয়া উপহাৰ